নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ডাঙৰাণীয়ে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে। বাংলাদেশত যি ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল, পিছৰ সময়ছোৱাত সেই আন্দোলনটো হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আৰু যাৰ ফলস্বৰূপে শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু দেশ ত্যাগ কৰিব লগা হৈছিল। ইতিমধ্যে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বাংলাদেশ ইণ্টাৰিম গভৰ্ণমেণ্টৰ উপদেষ্টা হিচাপে কাম কৰি আছে আৰু তেখেতে বাংলাদেশত অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে আৰু উক্ত নিৰ্বাচনটোত খালেদা জিয়া নেতৃত্বাধীন বিএনপি পাৰ্টিয়েও অংশগ্ৰহণ কৰিব। শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগক প্ৰ' ইণ্ডিয়ান পলিটিকেল পাৰ্টি আৰু খালেদা জিয়া নেতৃত্বাধীন বিএনপি পাৰ্টিক এণ্টি ইণ্ডিয়া পলিটিকেল পাৰ্টি হিচাপে বহুতে ক'ব বিচাৰে। এতিয়া মূল প্ৰশ্নটো হৈছে, যদি বাংলাদেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়াহ'লে নিৰ্বাচনটোত কোনটো দলৰ জয় হ'ব আৰু ভাৰতৰ ইষ্টাৰ্ণ বৰ্ডাৰৰ ওপৰত ইয়াৰ কেনেকৈ প্ৰভাৱ পৰিব, সেইটো হ'ব চাবলগীয়া।